আসামিজ ব্লগাৰ পিকে টিপ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটা আপোনালোকে জানিবলৈ হ'লে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। মই আপোনালোকক স্ক্ৰীনত লগাই দিছো কেবিনেটত কেনেদৰে কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে। মই পইণ্ট ৱাইজত কম, বাকি ডিটেইলছত আপোনালোকে পঢ়ি ল'ব, কাৰণ কেলে মই যদি সেইবিলাক ক'বলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। তো আপোনালোকে চাইডত আপোনালোকে পঢ়ি ল'ব। তো প্ৰথমটো খবৰৰ ক্ষেত্ৰত যদি আপোনালোকে চাই স্ক্ৰীনত দেখিছে যে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান। তো এই ক্ষেত্ৰত কোনসমূহ পইণ্ট আছে আপোনালোকে নিশ্চয় চাই ল'ব পইণ্টখিনি। মই ডিটেইলছত ক'বলৈ গ'লে বহুত এটা বেছি দীঘলীয়া হৈ পৰে। যি কি নহওক অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পৰা নেক্সট পইণ্টটো যদি আপোনালোকে চাই অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ। তো অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ বাকি ডিটেইলছত আপোনালোকে পঢ়ি ল'ব। তাৰ পৰা নেক্সটটো আপোনালোকে যদি চাই এক খৰ সেইখিনি বহিষ্কৰণ আদেশ, অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আদেশ সেইখিনি ডিটেইলছত সকলোখিনি দীঘলীয়াকৈ লিখি থোৱা আছে। আপোনালোকে চাওক, কাৰণ কেলৈ মই পাঠ কৰি থাকিলে বহুত বেছি ভিডিঅ'টো দীঘলীয়া হ'ব। তাৰ পৰা আপোনালোকে নেক্সটটো যদি পইণ্ট আপোনালোকে চাই বহিষ্কৰণ প্ৰক্ৰিয়া, অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে বহিষ্কৰণ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ কি হ'ব, কেনেদৰে কৰিব পৰা হয় সেইখিনি সকলোখিনি ডিটেইলছত দিয়া আছে। তো আপোনালোকে সেইখিনি তাতে চাই ল'ব। তাৰপৰা নেক্সট পইণ্টটো আপোনালোকলৈ লৈ আহিছোঁ, সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, কৃষিজাত বিপণন সংগঠিকৰণ। তো কৃষিজাত বিপণন সংগঠিতকৰণৰ ক্ষেত্ৰত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে, মই যিহেতু ছুটি থুলমূলকৈ আপোনালোকক জনাই দিছোঁ। কেবিনেটে কি কৈছে, ক্ষুদ্ৰ যিসকল প্ৰান্তীয় কৃষকসকলৰ বজাৰ সেইখিনি প্ৰৱেশাধিকাৰ আৰু বৃদ্ধি কৰাৰ বাবে সেইখিনি কি কৰিছে, অসম কৃষিজাত উৎপাদন আৰু পশুধন বিপণন প্ৰচাৰ আৰু সৰলীকৰণৰ ক্ষেত্ৰত আইন 2020 সংশোধন অনুমোদন জনাইছে। সেইখিনি অলপমান সাল সলনি কৰিব, তাত সেইখিনি অনুমোদন কেবিনেটে জনাইছে। তাৰপৰা নেক্সটটো খবৰ হৈছে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা আটাইতকৈ বহুত এটা গুৰুত্বপূৰ্ণ খবৰ, সেইটো হৈছে স্কুটি ক্ষেত্ৰত বহুতে সুধি আছে এইবাৰ পাৰ্চেণ্টেজ কিমান লাগিব, কেনেকুৱা ধৰণৰ কি হ'ব। যিসকলে হায়াৰ ছেকেণ্ডেৰী এবাৰ ফাইনেল পৰীক্ষা দিছিলে তো বহুত ভাগে আগৰ ভাগে পাব ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ হৈ আছিলে। চ' এতিয়া কথাটো হ'ল মেধাৱী বিদ্যাৰ্থীলৈ স্কুটা, তো স্কুটিবিলাক দি থাকে। তো কেবিনেটে ডক্টৰ বাণীকান্ত কাকনি মেধা বঁটাৰ অধীনত কি কৰিব, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল পাছ কৰিছে তেওঁলোকক সেইখিনি 80% নম্বৰ পাই পাছ কৰিব লাগিব, আৰু তাতকৈ অধিকটো সেইখিনি হ'বই। আৰু কিমানক দিব, 11,250 গৰাকী ছাত্ৰক কেনেদৰে দিব ছাত্ৰী। তো আগন্তুক সময় সেইখিনি গম পোৱা যাব কেনেদৰে গাইডলাইন লাগে, কি কৰিব লাগে। ছাত্ৰীসকলে পাবলৈ গৈ আছে প্ৰায় 11,250। এইখিনি ক্ষেত্ৰত ডিটেইলছৰ আগন্তুক সময়ত খবৰ ল'ব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো কেবিনেটৰ নেক্সটটো একেবাৰে শেষৰ খবৰটো যদি আপোনালোকে চাই, মই স্ক্ৰীনত দিয়ে দিছোঁ। মই কৈছোঁ আপোনালোকক হিমাচল প্ৰদেশলৈ সহায়ৰ হাত। হিমাচল প্ৰদেশলৈ সহায়ৰ হাত। হয়, দুৰ্যোগ পীড়িত হিমাচল প্ৰদেশলৈ 5 কোটি টকা বিত্তীয় সাহায্য দিছে, আৰু সেইখিনি ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে। তো এইখিনি আছিলে আজি আপোনালোকক এইখিনি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা, এইখিনি আপোনালোকক জনালোঁ। আপোনালোকে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান, অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ, বহিষ্কৰণৰ আদেশ, অনুপ্ৰৱেশকাৰী বহিষ্কৰণৰ প্ৰক্ৰিয়া, অবৈধ প্ৰব্ৰজনকাৰী সেইখিনি, কৃষিজাত বিপণন সংগঠিতকৰণ। তো আকৌ নেক্সট আপোনালোকে যদি চাই মেধাৱী বিদ্যাৰ্থীলৈ স্কুটাৰ আৰু হিমাচল প্ৰদেশলৈ সহায়ৰ হাত। তো এইখিনি ক্ষেত্ৰত এইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।